শেখৰে যদি জানিছিল সেই কথাটো ইমান দিনলৈকে কিয় লুকুৱাই থৈছিল আৰু যিকে নহওক ইনভেষ্টিগেশ্যন চলি আছে গতিকে কথা ওলাবই যদি কোনোবাই কৰিছে তেনেহ'লে তাক কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব লাগিব এই মানুহজনক এনেকুৱা অৱস্থালৈ নিব লগা কিয় হ'ব পাৰে সকলোকে ইমান মৰম কৰিছিল মানুহজনে অকল মৰমেই কৰিব জানিলে আৰু তাৰ বাহিৰে একো নাই মোকো অকল শিকালে যে বিশ্বাসেই কৰা সকলোকে আৰু সকলোকে আমি নিজৰ বুলি আঁকোৱালি লৈছিলোঁ নিজৰ আছিলে সকলো চব পৰিয়ালৰ আছিলে সকলো ভাই ককাই চব মানে এটা পৰিয়াল আছিলোঁ মোক সদায় কৈছিলে তেওঁলোক এক্সটেণ্ডেড ফেমিলি তেওঁলোকৰ কাৰণে আমি চিন্তা কৰিব লাগিব তেওঁলোকৰ পৰিয়ালৰ কাৰণে সদায় সেইটোৱে কৰি থাকিলোঁ আমাৰ লগত কি কৰিলে তেতিয়াহ'লে যদি এনেকুৱা কৰিছে গতিকে কোনোবাই যদি কৰিছে নহয় কঠোৰতকৈ কঠোৰতম শাস্তি যি হ'ব পাৰে তাৰমানে কৰক দিয়ক মই সেয়া মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ইনভেষ্টিগেশ্যন যিহেতু চলি আছে মই আইনৰ কথা একোৱেই নাজানো গতিকে মোৰ লগত ৰাখিলেনো কি হ'ব বা ৰাজহুৱা কৰিলে কিবা যদি হেম্পাৰ হ'ব পাৰে নহ'ব পাৰে মই একো কথা নাজানো গতিকে সেয়া মই তদন্তকাৰী বিষয়াৰ হাততে মই উভতাই পঠাইছোঁ যদি সেয়া ৰাজহুৱা কৰিব পাৰি তেতিয়াহ'লে হয়তো তেওঁলোকৰ পৰাই হয়তো পাব আৰু গতিকে মই আইনৰ কোনো কথা মই যি নজনা কথাটো মোৰ জ্ঞান শূন্য মই এই ক্ষেত্ৰত গতিকে সেয়া মই হাতত ল'ব বিচৰা নাই গতিকে মই মোৰ ব্যক্তিগত সম্পত্তি নহয় এতিয়া তদন্তটো ভালকৈ হ'ব লাগে তাত কোনো ব্যাঘাত জন্মিব নালাগে মই ঘূৰাই পঠিয়াইছোঁ তেওঁলোকৰ হাতত কৰিছে হয় আজি ষ্টেটমেণ্ট লৈছে মোৰ আৰু ভণ্টিৰ সম্পূৰ্ণভাৱে দীঘলীয়াকৈ তেওঁলোকে সকলো লৈছে একদম আৰম্ভণিৰ পৰা মই জুবিনক কেতিয়াৰ পৰা চিনি পাইছোঁ তেতিয়াৰ পৰা সকলোখিনি কথা লৈছে মই আচলতে কথাটো এইটোৱে চিন্তা কৰিলোঁ আমি আৰু মই পৰামৰ্শও ল'লোঁ যে যিহেতু এতিয়া তদন্ত কাৰ্য চলি আছে গতিকে এইখিনি কথা ৰাজহুৱা কৰিলে কিবা তদন্তত মানে এফেক্ট হ'ব পাৰে নেকি বা তেনেকুৱা ধৰণৰ কথাবোৰ ভাবি মই নিজেও প্ৰতিবেদনখন গ্ৰহণ নকৰিলোঁ মোৰ ব্যক্তিগত সম্পত্তি বুলি মই ভবা নাই যিহেতু তদন্ত কাৰ্য চলি আছে আৰু আইন ব্যৱস্থাত মই সম্পূৰ্ণ আস্থা ৰাখি আগবাঢ়ি আছোঁ যি সহযোগিতা লাগে যেতিয়াই লাগে মই আগবঢ়াইছোঁ মই যিকোনো সময়ত উপস্থিত য'তেই হ'ব লাগে তাতেই আছোঁ গতিকে মই সেই যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো মই তদন্তকাৰী বিষয়াৰ হাততে উভতাই পঠিয়াইছোঁ সেয়া তেওঁলোকৰ হাততেই থাকক আৰু তেওঁলোকে তাৰ উচিত বিচাৰ কৰিব সেয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু অতি শীঘ্ৰে আমি লাহে লাহে ভালকৈ আগবাঢ়িছে বুলি আমি বিশ্বাস কৰিছোঁ আৰু অতি শীঘ্ৰেই তাৰ ফলাফলসমূহ আমি ভালকৈ পাম বুলি আশা কৰিছোঁ গতিকে সেয়া আদালতৰ ওচৰতে হওক বা তদন্তকাৰী বিষয়াৰ ওচৰতে থাকক এতিয়া মই ব্যক্তিগত সম্পত্তি হিচাপে মই ভবা নাই আৰু সেইখিনি তদন্ত ভালকৈ হওক এতিয়া আমাক সেইটোৱে কথা যে কি হৈছিলে এই কথাটো আমাক অতি শীঘ্ৰেই লাগে আৰু একদম জোৰদাৰ তদন্ত হওক পানী নসৰকাকৈ হওক আৰু প্ৰতিটো কথা আমি জানিব লাগিব এতিয়া বহুত মানে কিবা কিবি কথা বহুত ওলাইছে গতিকে এই কথাবোৰ কিমান দূৰলৈকে কেনেদৰে সত্য আৰু কোন আচলতে তাত মানে দোষী আছে আৰু যি দোষী আছে সিহঁতে কঠোৰ শাস্তি পাব লাগিব এতিয়া মোৰ মানে মই এটাই কথা ক'ব বিচাৰোঁ মোৰ মানুহজনক মই হেৰুৱাইছোঁ তেখেতক মই ঘূৰাই নাপাওঁ কেতিয়াও কিন্তু তেওঁ উচিত ন্যায় পাই যাবই লাগিব আৰু সেই মানুহজন সকলোৰে মানুহ আছিল সকলোকে নিজৰ সৰ্বস্ব দি পেলাই ভাল পাইছিল সেই মানুহজনৰ লগত অন্যায় কেতিয়াও হ'ব নোৱাৰে সেইকাৰণে এতিয়া মোৰ এয়া সম্পূৰ্ণ অনুৰোধ দাবী মোৰ প্ৰাৰ্থনা মোৰ সকলো যে মানুহজনক ন্যায় দিয়ক অন্ততঃ জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে কথাবোৰ কোনো ধৰণৰ অন্য বেলেগ মূৰ নলয় এতিয়া তদন্ত সম্পূৰ্ণ মানে একদম ভালকৈ হ'ব লাগিব শেখৰে যদি জানিছিল সেই কথাটো ইমান দিনলৈকে কিয় লুকুৱাই থৈছিল আৰু যিকে নহওক ইনভেষ্টিগেশ্যন চলি আছে গতিকে কথা ওলাবই যদি কোনোবাই কৰিছে তেনেহ'লে তাক কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব লাগিব এই মানুহজনক এনেকুৱা অৱস্থালৈ নিব লগা কিয় হ'ব পাৰে সকলোকে ইমান মৰম কৰিছিল মানুহজনে অকল মৰমেই কৰিব জানিলে আৰু তাৰ বাহিৰে একো নাই মোকো অকল শিকালে যে বিশ্বাসেই কৰা সকলোকে আৰু সকলোকে আমি নিজৰ বুলি আঁকোৱালি লৈছিলোঁ নিজৰ আছিলে সকলো চব পৰিয়ালৰ আছিলে সকলো ভাই ককাই চব মানে এটা পৰিয়াল আছিলোঁ মোক সদায় কৈছিলে তেওঁলোক এক্সটেণ্ডেড ফেমিলি তেওঁলোকৰ কাৰণে আমি চিন্তা কৰিব লাগিব তেওঁলোকৰ পৰিয়ালৰ কাৰণে সদায় সেইটোৱে কৰি থাকিলোঁ আমাৰ লগত কি কৰিলে তেতিয়াহ'লে যদি এনেকুৱা কৰিছে গতিকে কোনোবাই যদি কৰিছে নহয় কঠোৰতকৈ কঠোৰতম শাস্তি যি হ'ব পাৰে তাৰমানে কৰক দিয়ক মই সেয়া মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ইনভেষ্টিগেশ্যন যিহেতু চলি আছে
মই আইনৰ কথা একোৱে নাজানো, গতিকে মোৰ লগত ৰাখিলেনো কি হ'ব বা ৰাজহুৱা কৰিলে কিবা যদি হেম্পাৰ হ'ব পাৰে নহ'ব পাৰে মই একো কথা নাজানো। গতিকে সেয়া মই তদন্তকাৰী বিষয়াৰ হাততে মই উভতাই পঠাইছোঁ। যদি সেয়া ৰাজহুৱা কৰিব পাৰি তেতিয়াহ'লে হয়তো তেওঁলোকৰ পৰাই হয়তো পাব। আৰু গতিকে মই আইনৰ কোনো কথা মই যি নজনা কথাটো মোৰ জ্ঞান শূন্য মই এই ক্ষেত্ৰত, গতিকে সেয়া মই হাতত ল'ব বিচৰা নাই। গতিকে মই মোৰ ব্যক্তিগত সম্পত্তি নহয়, এতিয়া তদন্তটো ভালকৈ হ'ব লাগে, তাত কোনো ব্যাঘাত জন্মিব নালাগে। মই ঘূৰাই পঠিয়াইছোঁ তেওঁলোকৰ হাতত। কৰিছে হয়, আজি ষ্টেটমেণ্ট লৈছে মোৰ আৰু ভণ্টিৰ সম্পূৰ্ণভাৱে দীঘলীয়াকৈ তেওঁলোকে সকলো লৈছে। একদম আৰম্ভণিৰ পৰা মই জুবিনক কেতিয়াৰ পৰা চিনি পাইছোঁ তেতিয়াৰ পৰা সকলোখিনি কথা লৈছে। মই আচলতে কথাটো এইটোৱে চিন্তা কৰিলোঁ আমি, আৰু মই পৰামৰ্শও ল'লোঁ যে যিহেতু এতিয়া তদন্ত কাৰ্য চলি আছে, গতিকে এইখিনি কথা ৰাজহুৱা কৰিলে কিবা তদন্তত মানে এফেক্ট হ'ব পাৰে নেকি বা তেনেকুৱা ধৰণৰ কথাবোৰ ভাবি মই নিজেও প্ৰতিবেদনখন গ্ৰহণ নকৰিলোঁ। মোৰ ব্যক্তিগত সম্পত্তি বুলি মই ভবা নাই, যিহেতু তদন্ত কাৰ্য চলি আছে আৰু আইন ব্যৱস্থাত মই সম্পূৰ্ণ আস্থা ৰাখি আগবাঢ়ি আছোঁ। যি সহযোগিতা লাগে যেতিয়াই লাগে মই আগবঢ়াইছোঁ। মই যিকোনো সময়ত উপস্থিত য'তেই হ'ব লাগে তাতেই আছোঁ। গতিকে মই সেই যিটো ৰিপৰ্ট, সেই ৰিপৰ্টটো মই তদন্তকাৰী বিষয়াৰ হাততে উভতাই পঠিয়াইছোঁ। সেয়া তেওঁলোকৰ হাততেই থাকক আৰু তেওঁলোকে তাৰ উচিত বিচাৰ কৰিব, সেয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আৰু অতি শীঘ্ৰে আমি লাহে লাহে ভালকৈ আগবাঢ়িছে বুলি আমি বিশ্বাস কৰিছোঁ আৰু অতি শীঘ্ৰেই তাৰ ফলাফলসমূহ আমি ভালকৈ পাম বুলি আশা কৰিছোঁ। গতিকে সেয়া আদালতৰ ওচৰতেই হওক বা তদন্তকাৰী বিষয়াৰ ওচৰতে থাকক। এতিয়া মই ব্যক্তিগত সম্পত্তি হিচাপে মই ভবা নাই আৰু সেইখিনি তদন্ত ভালকৈ হওক। এতিয়া আমাক সেইটোৱে কথা যে কি হৈছিলে এই কথাটো আমাক অতি শীঘ্ৰেই লাগে আৰু একদম জোৰদাৰ তদন্ত হওক, পানী নসৰকাকৈ হওক আৰু প্ৰতিটো কথা আমি জানিব লাগিব। এতিয়া বহুত মানে কিবা কিবি কথা বহুত ওলাইছে, গতিকে এই কথাবোৰ কিমান দূৰলৈকে কেনেদৰে সত্যৰ কোন আচলতে তাত মানে দোষী আছে আৰু যি দোষী আছে ইয়াতে কঠোৰ শাস্তি পাব লাগিব। এতিয়া মোৰ মানে মই এটাই কথা ক'ব বিচাৰোঁ, মোৰ মানুহজনক মই হেৰুৱাইছোঁ, তেখেতক মই ঘূৰাই নাপাওঁ কেতিয়াও, কিন্তু তেওঁ উচিত ন্যায় পাই যাবই লাগিব। আৰু সেই মানুহজন সকলোৰে মানুহ আছিল, সকলোকে নিজৰ সৰ্বস্ব দি পেলাই ভাল পাইছিল। সেই মানুহজনৰ লগত অন্যায় কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে এতিয়া মোৰ এয়া সম্পূৰ্ণ অনুৰোধ, দাবী, মোৰ প্ৰাৰ্থনা, মোৰ সকলো যে মানুহজনক ন্যায় দিয়ক। অন্ততঃ জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে কথাবোৰ কোনো ধৰণৰ অন্য বেলেগ মূৰ নলয়। এতিয়া তদন্ত সম্পূৰ্ণ মানে একদম ভালকৈ হ'ব লাগিব। শেখৰে যদি জানিছিল সেই কথাটো ইমান দিনলৈকে কিয় লুকুৱাই থৈছিল? আৰু যি কি নহওক ইনভেষ্টিগেশ্যন চলি আছে, গতিকে কথা ওলাবই। যদি কোনোবাই কৰিছে তেনেহ'লে তাক কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব লাগিব। এই মানুহজনক এনেকুৱা অৱস্থালৈ নিব লগা কিয় হ'ব পাৰে? সকলোকে ইমান মৰম কৰিছিল মানুহজনে, অকল মৰমেই কৰিব জানিলে আৰু তাৰ বাহিৰে একো নাই। মোকো অকল শিকালে যে বিশ্বাসেই কৰা সকলোকে, আৰু সকলোকে আমি নিজৰ বুলি আঁকোৱালি লৈছিলোঁ। নিজৰ আছিলে, সকলো চব পৰিয়ালৰ আছিলে, সকলো ভাই ককাই চব মানে এটা পৰিয়াল আছিলোঁ। মোক সদায় কৈছিলে তেওঁলোক এক্সটেণ্ডেড ফেমিলি, তেওঁলোকৰ কাৰণে আমি চিন্তা কৰিব লাগিব, তেওঁলোকৰ পৰিয়ালৰ কাৰণে। সদায় সেইটোৱে কৰি থাকিলোঁ। আমাৰ লগত কি কৰিলে তেতিয়াহ'লে যদি এনেকুৱা কৰিছে? গতিকে কোনোবাই যদি কৰিছে নহয়, কঠোৰতকৈ কঠোৰতম শাস্তি যি হ'ব পাৰে তাৰমানে কৰক, দিয়ক। মই সেয়া মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ইনভেষ্টিগেশ্যন যিহেতু চলি আছে, মই আইনৰ কথা একোৱে নাজানো। গতিকে মোৰ লগত ৰাখিলেনো কি হ'ব বা ৰাজহুৱা কৰিলে কিবা যদি হেম্পাৰ হ'ব পাৰে নহ'ব পাৰে মই একো কথা নাজানো। গতিকে সেয়া মই তদন্তকাৰী বিষয়াৰ হাততে মই উভতাই পঠাইছোঁ। যদি সেয়া ৰাজহুৱা কৰিব পাৰি তেতিয়াহ'লে হয়তো তেওঁলোকৰ পৰাই হয়তো পাব। আৰু গতিকে মই আইনৰ কোনো কথা মই যি নজনা কথাটো মোৰ জ্ঞান শূন্য মই এই ক্ষেত্ৰত, গতিকে সেয়া মই হাতত ল'ব বিচৰা নাই। গতিকে মই মোৰ ব্যক্তিগত সম্পত্তি নহয়, এতিয়া তদন্তটো ভালকৈ হ'ব লাগে, তাত কোনো ব্যাঘাত জন্মিব নালাগে। মই ঘূৰাই পঠিয়াইছোঁ তেওঁলোকৰ হাতত। কৰিছে হয়, আজি ষ্টেটমেণ্ট লৈছে মোৰ আৰু ভণ্টিৰ সম্পূৰ্ণভাৱে দীঘলীয়াকৈ তেওঁলোকে সকলো লৈছে। একদম আৰম্ভণিৰ পৰা মই জুবিনক কেতিয়াৰ পৰা চিনি পাইছোঁ তেতিয়াৰ পৰা সকলোখিনি কথা লৈছে। মই আচলতে কথাটো এইটোৱে চিন্তা কৰিলোঁ আমি, আৰু মই পৰামৰ্শও ল'লোঁ যে যিহেতু এতিয়া তদন্ত কাৰ্য চলি আছে, গতিকে এইখিনি কথা ৰাজহুৱা কৰিলে কিবা তদন্তত মানে এফেক্ট হ'ব পাৰে নেকি বা তেনেকুৱা ধৰণৰ কথাবোৰ ভাবি মই নিজেও প্ৰতিবেদনখন গ্ৰহণ নকৰিলোঁ। মোৰ ব্যক্তিগত সম্পত্তি বুলি মই ভবা নাই,
যিহেতু তদন্ত কাৰ্য চলি আছে আৰু আইন ব্যৱস্থাত মই সম্পূৰ্ণ আস্থা ৰাখি আগবাঢ়ি আছোঁ যি সহযোগিতা লাগে যেতিয়াই লাগে মই আগবঢ়াইছোঁ মই যিকোনো সময়ত উপস্থিত য'তেই হ'ব লাগে তাতেই আছোঁ গতিকে মই সেই যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো মই তদন্তকাৰী বিষয়াৰ হাততে উভতাই পঠিয়াইছোঁ সেয়া তেওঁলোকৰ হাততেই থাকক আৰু তেওঁলোকে তাৰ উচিত বিচাৰ কৰিব সেয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু অতি শীঘ্ৰে আমি লাহে লাহে ভালকৈ আগবাঢ়িছে বুলি আমি বিশ্বাস কৰিছোঁ আৰু অতি শীঘ্ৰেই তাৰ ফলাফলসমূহ আমি ভালকৈ পাম বুলি আশা কৰিছোঁ গতিকে সেয়া আদালতৰ ওচৰতে হওক বা তদন্তকাৰী বিষয়াৰ ওচৰতে থাকক এতিয়া মই ব্যক্তিগত সম্পত্তি হিচাপে মই ভবা নাই আৰু সেইখিনি তদন্ত ভালকৈ হওক এতিয়া আমাক সেইটোৱে কথা যে কি হৈছিলে এই কথাটো আমাক অতি শীঘ্ৰেই লাগে আৰু একদম জোৰদাৰ তদন্ত হওক পানী নসৰকাকৈ হওক আৰু প্ৰতিটো কথা আমি জানিব লাগিব এতিয়া বহুত মানে কিবা কিবি কথা বহুত ওলাইছে গতিকে এই কথাবোৰ কিমান দূৰলৈকে কেনেদৰে সত্য আৰু কোন আচলতে তাত মানে দোষী আছে আৰু যি দোষী আছে সিহঁতে কঠোৰ শাস্তি পাব লাগিব এতিয়া মোৰ মানে মই এটাই কথা ক'ব বিচাৰোঁ মোৰ মানুহজনক মই হেৰুৱাইছোঁ তেখেতক মই ঘূৰাই নাপাওঁ কেতিয়াও কিন্তু তেওঁ উচিত ন্যায় পাই যাবই লাগিব আৰু সেই মানুহজন সকলোৰে মানুহ আছিল সকলোকে নিজৰ সৰ্বস্ব দি পেলাই ভাল পাইছিল সেই মানুহজনৰ লগত অন্যায় কেতিয়াও হ'ব নোৱাৰে সেইকাৰণে এতিয়া মোৰ এয়া সম্পূৰ্ণ অনুৰোধ দাবী মোৰ প্ৰাৰ্থনা মোৰ সকলো যে মানুহজনক ন্যায় দিয়ক অন্ততঃ জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে কথাবোৰ কোনো ধৰণৰ অন্য বেলেগ মূৰ নলয় গৰিমা বৈ যিটো আপোনাৰ কথা ক'লা সেইটোতো বহুত সুন্দৰ কথা কৈছে তেখেতে যদিহে শেখৰজ্যোতি গোস্বামী অলৰেডি আগৰ পৰা দাদাৰ হত্যাৰ পৰিকল্পনা কথাটো গম পাই আছিলে চ' তেখেতে এবাৰ এটলিষ্ট দাদাক বা বৌক হ'লে একবাৰ ইনফৰ্মেশ্যন কৰিব লাগিছিল এনেকুৱা তদন্তৰ বা চিআইডি যিটো তদন্ত সিহঁতৰ পৰা চলাইছে চলোৱাৰ ফলত মানে সিহঁতে ক'বলৈ বাধ্য হৈছে আৰে ভাই তহঁতে আগতে ক'ব লাগিছিল কাৰণ সেইজন মানুহ হয় চ' সেই শিল্পীজনক তহঁতে হেৰাই পেলি তহঁতৰ কাৰণে আমি গোটেই অসমখনে কান্দিছোঁ অসমখন বুলি ক'লে গোটেই মানে আমাৰ ভাৰতবৰ্ষখন যিখিনি মানে তেহেঁতক জানে সেই মানুহখিনিয়ে কান্দিছে চ' তহঁতৰ লাপাৰবাই বাজেছে এজন মানুহৰ আজি জান গৈছে আৰু এজন মানুহ সেই তহঁতৰ মানুহ সেই আমাৰ মানুহ হৈছিল গম পাইছ তেহেঁতে আগতে কৈছে যে জুবিন গাৰ্গ কোনোদিন ফেমিলিৰ নহয় মানুহৰ মানুহ তো সেই মানুহৰ মানুহজন তহঁতে হেৰাই পেলালে চালা চ' আগতে যদি গম পাইছিল এইবোৰ কথা কিয় কোৱা নাছিল এটলিষ্ট গৰিমাবক পাৰ্চনেলকে মেছেজ এটা দি থৈ এনেকুৱা হৈছে চ' দাদাক যাবলৈ মানা কৰি দিয়ক আপুনি চ' যদি তই সেইটো কথা দাদাক ক'ব নোৱাৰে এটলিষ্ট ফেমিলি কিমান এটা মেম্বাৰ আছে আৰু তহঁতক নিজৰ ফেমিলিৰ দৰে বিশ্বাস কৰিছে তাৰ সেই বিশ্বাস তহঁতে মুটি দিছ কেলা তহঁতে কিয় এনেকুৱা কৰিলি হা তহঁতক বহুত বেছিকে বেয়াকৈ ক'ব ইচ্ছা যায় কিন্তু নকওঁ কাৰণ ভিডিঅ'বিলাক বহুত সৰু সৰু বাচ্ছাই চাইছো সেইটোৰ প্ৰভাৱ তহঁতৰ কাৰণে আমি পেলাব নোৱাৰো গম পাইছ তহঁতৰ কাৰণে এতিয়া মানে গোটেই অসমখন বৰবাদ হৈ গৈছে গম পাইছ চালা হাৰামি বুলি ক'বলৈ তাত বাৰু তহঁতক একো বেলেগ ক'ব নোৱাৰো কাৰণ তহঁতৰ দৰে মানুহৰ কাৰণে এজন তহঁতে কি হেৰাই পেলালি গম পাইছ নে তহঁতে কি বুজিবি কাৰণ তহঁতে পইচাৰ লোভত কিবা ল'ব এই সিদ্ধাৰ্থ এইবাৰ কি চেম কাৰণে ফেম কাৰণ আৰু অমৃত ভাই তাকতো মোৰ দেখিলেই খং উঠে যেতিয়া ফেচবুক তেওঁলোকে সেইডালত যেতিয়া এই বিশেষটা হাঁহিটো মাৰে ন কি কম গাইছ একদম ফাটি যায় আৰু এনেকুৱা খং উঠে ন তাক দেখিলে কাৰণ তাই সিদিনাখনলৈ তাই ভিডিঅ' ভাইৰেল কৰিছে নে কিবা এনেকুৱা কামবিলাক কৰিছে কৰাৰ পিছত কি হৈছে তো লাষ্টত সিহঁতে মানে কি জাষ্টিফাই দিব হৈছে এনেকুৱা হৈছে আৰে ভাই তহঁতে আগতে গম যদি পায়ে আছিলে এনেকুৱা প্ৰি প্লেনিং মাৰ্ডাৰৰ কাৰণে হৈছিল চ' তহঁতে ক'ব লাগিছিল যে এনেকুৱা হৈছে তহঁতে নকৰিবি কাৰণ কিবা কাৰণত এইটো ঘটনা হয় যে বহুত ডাঙৰ হাংগাম হ'ব তহঁতে জানিছো তহঁতে মেনেজ কৰি বা দাদাক মানা কৰি দিছে দাদা আপুনি তাত যাব নালাগে এনেকুৱা তেনেকুৱা বা গৰিমাবক পাৰ্চনেলকে মেছেজ এটা কৰি থৈ দিয়ে যে বৌ এনেকুৱা হৈছে কি কৰো দে কি নকৰো আপুনি একবাৰ কিবা এটা জনাই দিয়ক চ' তহঁতে একো এটা নজনালে তহঁতে নজনাৰ পৰা এজন মানুহক হেৰাই পেলালে তহঁতৰ একো মানে কি তহঁতৰ লাপাৰবাই বুলি নহয় তহঁতে এইটো মাৰো বুলিয়ে মাৰিছে সেইটোৱে ক'ব লাগিব কাৰণ তহঁতে যিহেতু প্ৰি প্লেনিং মাৰ্ডাৰ আছে আৰু তোৰ ফোনত আছে মানে তোৰ বুলিয়ে ক'ব লাগিব কাৰণ তোক বা ৰেচপেক্ট কৰি লাভ নাই কাৰণ তই ৰেচপেক্ট কৰাৰ যোগ্যই নহয় কাৰণ যদি তই ৰেচপেক্ট কৰাৰ যোগ্য হ'লেও তই সিদিনাখনে গোটেইখিনি কথা পুলিচৰ আগত বা সংবাদ মাধ্যমত জনালে এতিয়া তহঁতৰ ওপৰত মানে এনেকুৱা অত্যাচাৰ চলাৰ ফলত মানে তহঁতে কি মুখ খুলিবলৈ বাধ্য হৈছে আৰু শেখৰজ্যোতি গোস্বামী সিদিনা বাৰ্তালাপত কি সুন্দৰকে কৈছে দাদাক মই উঠাই আনিছো মুখখন মুচি দিছো এনেকুৱা তেনেকুৱা আৰু আজি কি কৈছে দাদাক মানে কি এই কি হাৰামিটো তাৰ নাম কি সিদ্ধাৰ্থ নে কি সি মানে মুচি দিছে ফেনটো তো সেইটো বিষ খুৱাইছে কিবা খুৱাইছে তহঁতে যদি গমেই পাইছিলে এনেকুৱা দাদাক মানা কৰিব লাগিছিল দাদা আপুনি নাযাব এনেকুৱা নকৰিব তই গম পাই পেলাই এইবিলাক বকিব হৈছে কেলা তহঁতে কি ননচেন্স নেকি তহঁতে ননচেন্স তোৰ বেলেগ একো নহয় গম পাইছ তহঁতে মানুহজনক মাৰ্ডাৰ কৰিছে তহঁতক মোৰ হিচাপত তহঁতক গোটেই কেইটাক ফাঁচি দিব লাগে ফাঁচি হয় দে নে দে সেইটো মই ক'ব নাযাওঁ কিন্তু তহঁতক মানে আবেগত কোৱা কথা তহঁতক একদম যি শাস্তি আছে একদম বেছি যিটো বৌ কৈছে যে উচিত তদন্ত হ'ব লাগে উচিত ন্যায় হ'ব লাগে সেইটো তহঁতৰ ওপৰতে কৰিব কাৰণ তহঁতে
গম পোৱাৰ পিছতো মানুহজনক এটলিষ্ট খবৰ নকৰিলে আৰু তহঁতে ফেমিলি বুলি তহঁতক নিজৰ ভাইটি ককাই বা এনেকুৱা ধৰণৰ বহুতে তহঁতক ৰেচপেক্ট কৰিছে আমি হয়তো কেতিয়া বৌক ওচৰৰ পৰা দেখা নাই বাট দেখিছোঁ ফাংচন চোৱা গ'লে কিবা চাব গ'লে এই সিদ্ধাৰ্থ নে কি ওচৰত যদি যাওঁ ভৰিখন লাৰিব সি হাৰামি দলিয়াই দিয়ে লাঠিয়াই দিয়ে কেলা কুকুৰ নেকি তই কেলা তই কুকুৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰিছিলে আমাক এটা টাইমত আমি যেতিয়া দাদাৰ ভৰিখন চুব যাওঁ বা ষ্টেজ প্ৰগ্ৰেম চাব যাওঁ তাৰ ব্যৱহাৰ কেলা খং উঠি যায় সেইবিলাক কথা মনত পৰে তেজ গৰম উঠে এতিয়া কি কৰিম যোৱাজন গ'লে তো তেহেঁতে ভালদৰে জাষ্টিছ পাওক আৰু প্লিজ আপোনাক এটা ৰিকুৱেষ্ট কৰিছোঁ যিসকলে মোৰ ভিডিঅ'টো চাই তো এয়াই যি টি ভিডিঅ' নবনাব কাৰণ অলৰেডি ডিম্পুদাই ক'লে যে কি এয়াৰ ভিডিঅ'ৰ দ্বাৰা যদি শ্যামকানু মহন্ত বাচি যাব পাৰে কাৰণ তেওঁ এই বৰ্তমান CBI কাৰণে জড়িত এইবিলাক লাগি আছে চ' CIDক তেওঁ বিশ্বাস কৰা নাই বিলিভ কৰা নাই আৰু আগতে কোনোবা কংগ্ৰেছৰ ডাঙৰ হাই প্ৰফাইল বেকগ্ৰাউণ্ড থকা এজন কি এইটো উকিলক তেওঁ লগ ধৰিছে এই লগ ধৰি মানে তেহেঁতে মানে নিজৰ কেছটো তেখেতৰ হাতত দিব কৈছে শুনা মতে তেহেঁতে বেদখলকাৰী মানে কি বহুত প্ৰপাৰ্টি মানে ৱাইফৰ নামত কৰিছে কিবা কাৰণে এনেকুৱা বহুত মানে এতিয়া কেলেংকাৰীবিলাক লাগিছে কাৰণে গম পাইছোঁ আগতে কিন্তু কোনো গম পোৱা নাছিল আৰু এটা কথা ক'ব যাওঁ মানে সেইটো মই শ্যামকানু মহন্তক ক'ব যোৱা নাই বাট মই এজন মানুহ হিউমেনিটি মানুহ হিচাপে কৈছোঁ তহঁতে যদি এই ছোৱালীবিলাকৰ কথা কৈছোঁ এটলিষ্ট তহঁতে যে আগতে গম পাইছিল শ্যামকানু মহন্ত এনেকুৱা বা নিজৰ কাৰণে এৰাতি থাকিব লাগে এইটো শুনিবলৈ বেয়া শব্দ জাষ্ট মই এটা আপোনাৰ কথাটো কৈছোঁ যে তাৰ লগত যাব লাগিব হোটেলত যাব লাগিব ঐত যাব লাগিব আৰু তহঁতৰ লগত তেতিয়া তহঁতক কাম দিব আৰু সেইটো তহঁতে যদি গমেই পাইছিলে আগতে ছ'চিয়েল মিডিয়াত ক'ব লাগে ন তহঁতেতো কাম মানে তহঁতে কেনেকুৱা তহঁতে কাম নোপোৱাৰ ফলত মানে কি তেতিয়া মানে সেইটো বস্তুৱে এগ্ৰী কৰিছিলে আৰু যিহেতু এইটো কথাবিলাক ওলাইছে তহঁতে মানে কি এতিয়া কথাবিলাক ওলোৱাৰ কাৰণে তহঁতেও মানে কি পুৰা ভক্সি দিছে পুৰা ফেচবুক হওক ইনষ্টাত হওক গেলাই পেলাইছে এইটো হ'ব নালাগিছিল এইটো তহঁতে কৰিছে আগতে কৰিব লাগিছিল এইটো দাদা মৰাৰ কাৰণে কৰিছিল দাদা যদি আজি নমৰিল এইবিলাক কথা কোনো গমেই নাপালো মানে কি এতিয়া সৰু সুৰাকে চবকে কাম লাগে কাম কৰিলে খাব আৰে ভাই কাম নাই নেকি দুনিয়াত বহুত কাম আছে আৰু তহঁতে আৰ্টিষ্টবিলাক সকলো ইনফ্লুৱেঞ্চাৰ হিচাপে তহঁতক বহুতে বেছি ভাল পায় আৰু তহঁতে এইবিলাক কাম কি আগতে কৰি দিছে লেতেৰা কামটো গেলাই পেলাইছে আৰু এজন ভিতালী বাই কি নাম আছিল বাইজনী কিন্তু বাজনী ভালকে কৈছে যে তেওঁ নগ'ল ইমান অফাৰ এটা আহিছিলে বাৰু এতিয়া সিহঁতেও আগত ক'ব লাগিছিল চ' এনেকুৱা কথা আৰু বহুতে এতিয়া মানে ভিডিঅ'বিলাক ভাইৰেল কৰিছে তো এই ভিডিঅ'বিলাক এতিয়া কি হ'ব পুলিচে মানে কি ডাইৰেক্ট সিহঁতে কৰিব এনেকুৱা কৰি আছে সমানত মোৰ ওপৰত মানে কি বহুত এনেকুৱা মিছা কেছবিলাক দিছে দিয়াৰ ফলত কি মই এতিয়া অসমত থাকিব নোৱাৰোঁ মোক ইয়াতে মাৰি পেলাই মই ডাইৰেক্ট ডুবাই চুবাই যাম ডুবাইত মানে কি 5 বছৰ থাকিলে তাৰে কাৰেঞ্চি পাই যায় সেইটোও ভালদৰে জানো কাৰণ আমাৰ ইয়াৰ পৰাই বহুতে কিছুমান গৈছে বা দেখিছোঁ তেনেকুৱা চিষ্টেমত চ' এইটো হ'লে বেয়া হ'ব তো আপোনালোক প্লিজ এয়াই যি টি ভিডিঅ' নবনাব আৰু যি টি বস্তু নকৰিব কাৰণ এতিয়া বৰ্তমান CIDৰ হাতত কেছটো আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৈছে যে তেহেঁতে যিহেতু ন্যায় দিম বুলি কৈছে 100% দিব তো তেহেঁতক আপোনালোকে বিলিভ কৰক মইতো বহুতখিনিয়ে বিশ্বাস কৰোঁ সেইটো কথা আৰু চ' আপোনালোকক বিশ্বাস কৰক নিজৰ বুলি তেহেঁতে অলৰেডি কৈছে যে আপোনালোকে বিশ্বাস কৰক ইয়াত পলিটিক্স হোৱা নাই ত' চাওঁ কিমান কি সত্য সেইটোও নকওঁ যে পলিটিক্স হৈছে নে বহুতে কৈছে পলিটিক্স হৈছে কোনোবা কংগ্ৰেছৰ কৈছে কোনোবা BJPৰ কৈছে কোনোবা AJPৰ কৈছে কোনোবাই কিবা কাৰণে বহুত আগ্ৰাম বাগ্ৰাম বহুত আছে চবে গৈ মানে কি মানে চবে নিজৰ পাৰ্চনেল লাইফ মানে প্ৰফিটৰ কাৰণে যাইছে কোনো কিন্তু নিজৰ প্ৰফিটৰ কাৰণে জনাই সেইটো মই ভালদৰে জানো এইটো কথা আৰু চ' কোনো জানো পাৰ্চনেল ভাবে নাযায় এটা হিউমেন চ' এজন ভাল মানুহ হিচাপে যাওক মানে তেহেঁতে ছিংগাৰ আছিল তেহেঁতৰ জাষ্টিফাই লাগে সেইটো হিচাপে কংগ্ৰেছৰ পতাকা লৈ যায় কোনোবাই কিবা BJPৰ পতাকা লৈ যায় এনেকুৱা বহুত মানে ওলাইছে কোনোবাই বা কিবা AJP লৈ গৈছে বহুত আছে মানে মই কাৰো নাম নকওঁ কিন্তু মই দেখিছোঁ সেইকাৰণে কৈছোঁ কিন্তু এজ এ হিউমেন হিচাপে যাওক আপোনাৰ যাওক ভালকৈ সোধক যে নিজৰ ভণ্টি হিচাপে ট্ৰিট কৰক যে গৰিমা এনেকুৱা কি প্ৰব্লেম হৈছে আমি হেল্প কৰি আছোঁ আমিতো বলত সদায় আছোঁ সদায় থাকিম তেহেঁতেও যে কৈছে যে আপুনি যেনেকৈ জুবিনক ছাপোৰ্ট কৰিছে ঠিক তেনেদৰে মোকো কৰিবলৈ আমি সদায় আছোঁ আৰু মৰাৰ জীৱনলৈকে বৌৰ লগত থাকিম এইটো কথা দিলোঁ এজ এ নাও বাট ফিৰবি চাওঁ কি হয় কেছটো কি নহয় সেইটোৱে আৰু এতিয়া যিহেতু সময় সাপেক্ষে ৰখিব লাগিব আৰু এতিয়া নতুন তথ্য আহি পৰিছে তো এইখিনিয়ে আৰু ক'ব লগা চ' চাওঁ কালিলৈ কি নিউজ ওলাই আকৌ ওলালে আপোনালোক জনাই দিম তেনে কিন্তু বহুত বেছি বেয়া লাগিছে কাৰণ শেখৰজ্যোতি গোস্বামী এইটো এটলিষ্ট বহুত বেয়া কাম কৰিছে মোৰ হিচাপত কাৰণ ইয়াতে গম পাইছিলে যে এনেকুৱা দাদাৰ ঘটনাত হ'ব গৈ আছে কিন্তু তেহেঁতে বহুত মিছা তথ্য এটা দিলে যে গম পোৱাৰ পিছতো মানে কি আৰু তেখেতে অনুপম চক্ৰৱৰ্তীৰ লগত কোনোবা মেছেজ কৰা বাৰ্তালাপ এটা মানে বাৰ্তালাপ নাই মেছেজটো প্ৰাইভেচি মানে কৰিছিলে সেইটো বুলি কৈছে তেহেঁতে কৈছে দাদা অসমত থাকিলেও মাৰ্ডাৰ হ'লে হয় চ' এইবিলাক কথা তেহেঁতে ছ'চিয়েল মিডিয়াত সিদিনাখনে ক'লে কিবা ক'লে আৰু তাতে মেছেজত কিবা ক'লে এনেকুৱা হোৱাৰ কাৰণে বহুত বেছি বেয়া লাগিছে কাৰণ চাগে এনেকুৱা নেক্সট কাৰো লগত নহওক তাৰে কামনা কৰিলোঁ চ' বাই বাই গাইজ গুড নাইট